নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। নৰক যাতনা কেনেকৈ হয়? পঞ্চম খণ্ড পদ। ৰাম কুকথা কহয়া যিটো তেজি হৰি কথা, যত পুণ্য কৰি আছে সিটো হবে বিঠা। তম নৰকত পুৰু দুতে ধৰি আনি, জীৱা কয় ভাৰৈ কাকো বৰ্জদতে হানি। হে নৰক আছে সহস্ৰ সংখ্যাত, মুখ্য বাচি কিছু কহিল মাত্ৰ। সকলে নৰক পাপী ভুনি জয় কৰ্মী, মহাভয়াকৰ ৰূপে দণ্ডী কৰো যমে। সমস্তে যাতনা পাপী ভুনি জয় মন্দ ভাগী, লয়া শেষ পাপ আশু পৃথিৱী লাগি। হুৱে তিন বন কৃত কটো বিস্তাৰ, ভুঞ্জৈ পাপী জানা মৃত্যু পৰম নিকাৰ। পুণ্য কৰি পাও স্বৰ্গতৈতো সুখ নাই, কেতিখনে পৰো দৰে ধাতৃ যাই। পুণ্য ক্ষয় ভৈলে পৰি বিমান ৰহন্তি, লাগ ধৰি আশুই বলি পথতে কাটন্তি। নাৰকী স্বৰ্গৰো কাৰো কৈতো নাহি শস্ত্ৰ, ঘোৰ তাপময় মৃত্যু পাপ পুণ্য পথ। শতকোটি জন্ম জীৱী কৰয়া জাত, এই মতে দুৰন্ত কালৰ নেৰাই হাত। সংসাৰ চক্ৰ জানিবা গতি, কহিল সমস্তে মৃত্যু তোমাত নিপতি। আৰু কিবা সুধিতে তোমাৰ আছে মতি, আবে পৰীক্ষিত তুমি পুছিব সম্প্ৰতি।
শুনা সভাসদ মহাভাগৱত পদ নিকটতে আছুই ঘূৰ মৰণ পদ নৰকৰ নিকাৰ শুনন্তে ধাতৃ যাই কেনে সুখে নিদ্ৰা শুনি চিন্তায় পাই দিনে দিনে তুতে বায়ু কৈত্ৰ যায় প্ৰাণ কোন দিনে দুতে ধৰো নাহি তাৰ থান পিতৃ মাতৃ তনয় আগতে মৰি যাই কিনো অন্ধ তথা পিছে তন জ্ঞান নাই উমানন পাও কালয় জগৰে গিলে ধন জন জীৱ নযায় বেকৰে কটিলে মৰিবাক লাগে যাৰ তাৰ কোন কাজ মোৰ মোৰ কৰ কিনো নিশংক নীলাজ নিচিন্তি নাথাকে কালে ধৰিলে কপৰা কৃষ্ণ তবিমুখ যিটো জীৱন্ত মৰা জানি পাপ সাগৰ তুৰিতে কৰা কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম যিসকল লোকে ঈশ্বৰৰ গুণ নাম চৰিত্ৰ এৰি পেলাই যি বেয়া কথা কয় উপৰি জন্মত আৰু বৰ্তমান যিবিলাক পুণ্যাত্মক সৎকৰ্ম কৰি আছিল সকলোবিলাক ধ্বংস হয় সেইকাৰণে বেয়া কথা পাতিব নালাগে সদায় ঈশ্বৰকে চিন্তা কৰিব লাগে তেওঁৰ কথাই পাতিব লাগে তেতিয়া বৰ্তমান পৰজন্মৰ মৃত্যুৰ কাৰণে জীৱটোৰ কাৰণে কুশল হয় যে কি হয় বেয়া কথা ক'লে তামসিক গুণৰ নৰকত দুতে ধৰি নি যে বজ্ৰদন্তৰ কাউৰীয়ে কি কৰে জিভাক উলিয়াই পেলায় যে হেনয় নৰক অসংখ্য আছে যে কৰ্ম অনুসাৰী পাপৰ প্ৰায়শ্চিত্ত অনুসাৰী অনেক পাপ ভুঞ্জিব লাগে যে যমে এনেকুৱা ভয়ংকৰ কৰ্ম অনুসাৰী পাপৰ প্ৰায়শ্চিত্ত কৰে আৰু এই পাপ প্ৰায়শ্চিত্ত কৰাৰ পাছতো শেষত কিছু পাপ লৈ এই পৃথিৱীলৈ জীৱ ঘূৰি আহে ঘূৰি আহি এনেকুৱা জন্ম দিয়ে তৃণ দিয়ে যিবিলাক লতাজাতীয় বন ঘাঁহ কীট পখিলা পতংগ আৰু কিছুমান দিয়ে কিহত বিষ্ঠাত জন্ম দিয়ে কৰ্ম অনুসাৰী অধৰ্ম অসৎকৰ্মৰ ফলত এনেকৈ পাপ ভঞ্জি জীৱৰ নিকাৰ কৰে পৰিষ্কাৰ কৰে তেতিয়া পাপৰ মল আঁতৰহে যে পুণ্য কৰি যেনি স্বৰ্গত থাকে তাতো কোনো সুখ নাইকিয়া আৰু কোন সময়ত কেতিয়া পৰে
তেওঁলোকৰ ধাতু উৰি থাকে, কিজানি খহি পৰোৱে। পুণ্য ক্ষয় যেতিয়া হয় তেতিয়া তাৰ পৰা তেওঁলোক খহি পৰে। খহি পৰিলে তেওঁলোকে যে কৰি আহিছিলে যিবিলাক বলিৰ ঘাতক, সেই বলিবিলাকে আহি পথত আহি পেলাই লগ ধৰি তেওঁলোকক কাটেহি যে নৰক আৰু স্বৰ্গৰ ইয়াত ক'তো সুখ নাই। যে পৰম সাধুসকলে কি ভাবে, স্বৰ্গ নৰকৰ যিটো পৰম মুকুতি, তিনি এক তুল্য যাৰ হৰিত ভকতি। নৰকতো মুখ্য সুখ কৃষ্ণ নাম শুনে, স্বৰ্গতো নৰক দুখ কৃষ্ণ নাম বিনে। একান্ত ভকতে এইবিলাক বিচাৰ নকৰে যে স্বৰ্গ নৰক আৰু মুক্তি এক বুলি ভাবে, যে পাপ আৰু পুণ্য ইয়াত ক'তো সুখ নাইকিয়া। ইয়াত কোন সময়ত পৰে ধাতু উৰি থাকে। সেইকাৰণে এইবিলাক তামসিক গুণী অধৰ্ম কৰ্ম কৰিলে এই তাপময় সংসাৰত পাপ পুণ্য অনেক হয়, পাপৰ চেজাইটো বেছি হয়। আৰু এই সংসাৰত কোটিশত জন্ম মৃত্যুৰ পৰা সদায় অহা যোৱা কৰি যাতায়াত কৰি থাকিব লাগিব, যে কেতিয়াও দুৰন্ত কালৰ হাত কোনো জীৱই সাৰিব নোৱাৰে। এয়া হৈছে সংসাৰ প্ৰৱৰ্তন। যে আমাক কৈছে যে সদায় ঈশ্বৰ কৃষ্ণৰ নাম গুণ আমি শুনিব লাগে গুৰু ভকতৰ আশ্ৰয়ত, যে আমাৰ আজিকালি মৃত্যু ওচৰ চাপি আহি আছে, এদিন যোৱা মানে লেখৰ এদিন আয়ু হৈ যায়। সেইকাৰণে এই নিকাৰ শুনি পেলাই আমি ভয় খাব লাগে। পিতৃ পিতামহ এই সংসাৰ পৰা গৈ আছে, আমিও কালিলৈ পৰহিলৈ যাব লাগিব। আমি সুখে নিদ্ৰা গৈ ধন ঘটি পুত্ৰ পৰিয়াল ল'ৰা ছোৱালী এগাল তুলি পেলাই খাই বৈ জীয়াই থাকিলে ইয়াত আমাক পঠিওৱা নাই। ইয়াত ঈশ্বৰৰ নাম গুণ ল'বলৈ এই ভাৰতভূমিত পঠাইছে। দিনে দিনে আমাৰ আয়ুস টুটি গৈ আছে। যে পিতৃ পিতামহ আগতে মৰি গৈছে, তথাপিতো আমি তাত ভূৰক্ষেপ কৰা নাই। যে কোন সময়ত কাল অজগৰে গিলে এই ধনজন জীৱন একেটিলে সকলোবিলাক বিনাশ হ'ব। এই মোৰ বুলি কৈ আমি মিছাতেহে আছোঁ। সেইকাৰণে যিসকল ঈশ্বৰ বিমুখ তেওঁলোক জীয়াই থাকোঁতে মৃত্যুৰ সদৃশ। সেইকাৰণে ঈশ্বৰ চিদ্ধি আগবাঢ়িলে উত্তম হয়। যত দেখা কাৰ্যকৰ্ম নাহি কিছু সুখ, আদ্যত সুন্দৰ অন্ত কালে মিলে দুখ। যে যিমানবিলাক আমি দেখিছোঁ কাৰ্যকৰ্ম, এগৰাকী ছোৱালী বিয়া পাতিলে প্ৰথমতে বৰ মধু, অন্তকালত যেতিয়া ল'ৰা ছোৱালী এগাল হয়, বেমাৰ ব্যাধি হয়, তেতিয়া জ্বালা যন্ত্ৰণাই নগুচা হয়, শেষত বৰ দুখ হয়। প্ৰথমতে কিন্তু বৰ মধু, ইয়াত কোনো সুখ নাইকিয়া। সেইকাৰণে ঈশ্বৰ সিদ্ধি আগবাঢ়িলে উত্তম হয়। যে ধ্ৰুৱই যেতিয়া বানপ্ৰস্থ লৈছিলে বিষয় সুখক কি ভাবিলে, এহিমতে যেবে বীৰগতি হৈলে জাত, দেখিলাই বিষয় সুখ উচ্ছিষ্ট সাক্ষাৎ। বিষয় সুখটো কি কৈছে, চোৱাপাত বুলি কৈছে। দেহৰ ৰেখে স্বাৰ্থ ইটো নসাধে মুকুতি। ই হৈছে দেহ ইন্দ্ৰিয়ৰহে স্বাৰ্থ, ই কেতিয়াও মুক্তি সাধন কৰিব নোৱাৰে। জানি মতে পৰিত্যাগ কৰিলে নিপদি, জানি পেলাই ধৰিবহে পৰিত্যাগ কৰিছিল। ঠিক তেনেকৈ আমিও এই পৰা আঁতৰিলে উত্তম হয়। ইমানতে কৈ সবাচৰণ সেৱাজনে আমি ৰাখিছোঁ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধ নিতে, কৰোঁ আমি দুৰাশয় হে হৰি মুক দাসহানি মানি ক্ষমি কিবা। নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি, কৰিও কমায়ং নিজান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা কৰি যাওক। আমি অত অল্পমতি সবাচৰণৰ পদূলি আমাৰ সিহঁত হওক কৃষ্ণ নাম গুণ ল'বলৈ ইমানতে সবাচৰণ প্ৰাৰ্থনা কৰি গৈছোঁ। হৃদয়ানন্দ বিশ্ব।